মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আকৌ তৃতীয় পাৰ্ট লৈ আহিছোঁ থাৰ্ড পাৰ্ট লৈ আহিছোঁ আমি মেনচুৰেশ্যনৰ পৰিমিতিৰ আমি তৃতীয় পাৰ্টত আজি ত্ৰিভুজৰ ওপৰত আৰু কিছুমান কোৱেশ্চন পাম সেই কোৱেশ্চনবোৰ আজি সলভ কৰিম আৰু গোটেইকেইটা কোৱেশ্চন আমি বেলেগ বেলেগ টাইপৰ দি আছোঁ যিকেইটা কোৱেশ্চন অলৰেডি আহিছিল আমাৰ তো আমি স্টাৰ্ট কৰিম আজি ফাৰ্ষ্ট কোৱেশ্চন ইয়াত কি কৈছে দ্য পেৰিমিটাৰ অফ এন আইচোচেলিছ ট্ৰায়াঙ্গেল ইজ 14 সেন্টিমিটাৰ এটা সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা 14 centimeter. Its lateral side and the base are in the ratio 5:4. The area of the triangle is কি কৈছে এটা সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা কিমান আছে 14 centimeter. Its lateral side and the base are in the ratio of 5:4. Lateral side আৰু base তো আইসোসেলিস ট্রায়াঙ্গেল বা সমদ্বিবাহু ত্ৰিভুজ কি হয় দুটা বাহু সমান থাকে এই দুটা বাহুৰ এটা আৰু ভূমি কি ৰেশিওত আছে 5:4 অনুপাতত আছে তাৰ মানে কি হ'ব এটা যদি 5 সেন্টিমিটাৰ হয় আনটো কিমান হ'ব 4 সেন্টিমিটাৰ এটা যদি দুগুণ কৰা হয় ইয়াৰো দুগুণ কৰিম তাৰ মানে এটা যদি 10 সেন্টিমিটাৰ হয় আনটো কিমান হ'ব 8 সেন্টিমিটাৰ এইটো যদি 5ৰ 3 গুণ হয় তেতিয়া হলে এইটো হ'ব 4ৰ 3 গুণ তাৰ মানে ৰেশিওটো এনেকুৱা হয় যি দুটা ভ্যালু থাকিব তাৰ লগত সমানে সংখ্যাবোৰ মাল্টিপ্লাই হৈ গৈ থাকিব পূৰণ হৈ গৈ থাকিব তো ইয়াত আমাক ফিক্সড কোৱা নাই যে এটো 4 সেন্টিমিটাৰ এটো 5 সেন্টিমিটাৰ ৰেশিওৰ মিনিং হৈছে ই যিমান গুণে বাঢ়ি যাব তাৰ বিপৰীতে ইও সিমান গুণে বাঢ়ি যাব তো আমাক ৰেশিও হে দিছে লেটাৰেল সাইড মানে কি সাইডৰ পাৰ্শ্বৱৰ্তী যিটো সাইড আছে তাৰে দৈৰ্ঘ্য কিমান 5 centimeter. তো ইয়াত কৈছে আমাক lateral side and the base are in the ratio. পাৰ্শ্বৱৰ্তী সাইড আৰু ভূমিৰ ৰেশিও কিমান আছে 5:4. কি উলিয়াব লৈছে the area of the triangle. ত্ৰিভুজৰ কালি উলিয়াব লৈছে তো ত্ৰিভুজৰ কালি উলোৱাৰ আমাৰ বহুত কেইটা নিয়ম আছে এই দুটা বাহুৰ অনুপাত কিমান দিছে এই দুটা বাহুৰ অনুপাত দিয়া আছে আমাৰ 5:4 তাৰ মানে এইটো সাইড আৰু এইটো সাইডৰ অনুপাত তেতিয়া হলে এই সাইডটোৰ লগত এই সাইডটোৰ অনুপাত কিমান হ'ব 5:4 কাৰণ সমদ্বিবাহু ত্ৰিভুজৰ কি হয় দুটা বাহু সমান থাকে তো আমি এতিয়া যদি তিনিটা আমি লওঁ তেতিয়া হলে কিমান হ'ব পৰিসীমা কিমান হ'ব এই তিনিওডাল বাহুৰ দৈৰ্ঘ্যৰ যোগফল হ'ব আমি ধৰিলো অনুপাত যেহেতু অনুপাতৰ লগত আমি কোনো এটা সংখ্যা মাল্টিপ্লাই কৰিব লাগিব তো আমি ধৰি ললো যে বাহু কেডাল কি আছে 5x আৰু এটা দুডাল বাহুটো তোমাৰ সমান হ'ব আৰু এটা হৈছে 4x তো তিনিওডাল বাহুৰ দৈৰ্ঘ্য যোগফল কিমান হ'ব 14 আমাক কি কৈছে পেৰিমিটাৰ অফ এন আইসোসেলিস ট্ৰায়াঙ্গেল ইজ 14 সেন্টিমিটাৰ এটা সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা কিমান 14 সেন্টিমিটাৰ তো পৰিসীমা কি হয় আমি ফৰ্মুলা দিছিলো যিকোনো ত্ৰিভুজৰ তিনিওডাল বাহুৰ দৈৰ্ঘ্যৰ যোগফল কি হয় ত্ৰিভুজটোৰ পৰিসীমা হয় এতিয়া আমি এইটো কিমান সেন্টিমিটাৰ বা কিমান ইউনিট ধৰিলো 5x 4x আৰু এইটো 5x তেতিয়াহলে তিনিওটাৰ যোগফল কিমান হ'ব লাগিব 14 এইখিনি মই ডিটেইলছ দেখুৱাই আছো এটো আমি মনে মনে উলিয়াব পাৰো গুটেখিনি সো এটো কি হৈ যাব এই তিনিওটা যোগ কৰিলে আমি পাম 14x = 14 then x = 1 x = 1 তো আমি লৈছিলো কিমান অলপ আগতে দৈৰ্ঘ্য লৈছিলো আমি 5x তো 5x x = 1 x ৰ ঠাইত যদি 1 বহুৱাই দিও তাহলে এটো 5 সেন্টিমিটাৰ থাকিল আৰু এটো লৈছিলো আমি 4x 4 ৰ ঠাইত 1 বহুৱালে এটো হৈ যাব 4 আৰু 5x ৰ x ৰ ঠাইত 1 বহুৱালে এটো হ'ব 5 তাৰ মানে আমি পাই গলো যে তিনিওডাল বাহুৰ দৈৰ্ঘ্য কিমান 5 5 আৰু 4 as per perimeter of the triangle তো আমি পাই গলো সাইড লেংথ কি পালো 5 4 5 দুডাল বাহুৰ দৈৰ্ঘ্য সমান সেই দুটা হৈছে 5 5 এতিয়া আমি কি উলিয়াব লাগে তাৰ কালি উলিয়াব লাগে হিৰন্স ফৰ্মুলা যদি আমি ব্যৱহাৰ কৰো তেতিয়া হলে কোনকালে উলাই পৰিব পেৰিমিটাৰ কিমান দিয়া আছে পেৰিমিটাৰ দিয়া আছে 14 সেমি পেৰিমিটাৰ কি হ'ব 7 কাৰণ কি 14/2 = 7 সেমি পেৰিমিটাৰ তেতিয়া হলে as per হিৰন্স ল এৰিয়া কিমান পাই যাম s মানে 7 into s minus a কিমান ললো 5 মানে 7 - 5 = কিমান হ'ব 2 তাৰ পিছত এই
বি যদি লওঁ আমি তাৰমানে দ্বিতীয় সাইড যদি লওঁ s মাইনাস b মানে 4 হৈ যাব 3 আৰু যদি তৃতীয় সাইড লওঁ আকৌ কি আহিব 7 মাইনাস 5 2 ইয়াত আমি কেনেকৈ উলিয়াম এই 2 কি হৈ যাব 2 হৈ যাব 2 স্কয়ার 2 কি হৈ গল 2 স্কয়ার ইনটু 3 7 গুণ কিমান হৈ গল 21 দুইটো ওলাই আহিল আমাৰ কি থাকিল 21 ভিতৰত 21 ভিতৰত থাকিল তো এটো হৈ গল কি এৰিয়া এজ পাৰ হিৰনছ ল আমি ফৰ্মুলা পাতা নাই তো আমাৰ ৰিজাল্ট ওলাই পৰিছে কিমান হ'ব এটো হ'ব ডি নাম্বাৰ অপচন তো ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি কাৰোবাৰ কোনো কোৱেশ্চন থাকে তেতিয়া হলে কমেন্টত জনালে হল আমি নেক্সট কোৱেশ্চনলৈ গুচি যাম এতিয়া আমাৰ সেকেন্ড কোৱেশ্চন হৈছে area of a right angle triangle is 20 cm square area of a right angle triangle is 20 cm square one of the side containing the right angle is 4 cm the right angle create kora eta side hoise ki 4 cm amak koise the altitude of the hypotenuse is orthat jital otibhuj thakibo ei সমকোণী ত্ৰিভুজৰ right angle triangle কি থাকে অতিভুজ থাকে সেই অতিভুজ ডালৰ পৰা ইয়াৰ উচ্চতা কিমান এক্সুৱেল ফিগাৰটো ইয়াত মই দুই ধৰণৰ ফিগাৰ ড্ৰ কৰি দিছো এটো ধৰিলো ABC এটা ৰাইট এংগল এটো 90 ডিগ্ৰী হল তাৰে এই 90 ডিগ্ৰীৰ যি দুডাল বাহু আছে সেই বাহু দুডালৰ এডালৰ দৈৰ্ঘ্য কিমান 4 সেন্টিমিটাৰ সেটো ঠিক আছে এটা কোৱেশ্চন কি কৈছে আমাক এই হাইপোটেনিউজ যেটো আছে অতিভুজ যেটো আছে তাৰ পৰা ইয়াৰ উচ্চতা কিমান হাইপোটেনিউজৰ পৰা যেটো 90 ডিগ্ৰী হ'ব সেইখিনিৰ দূৰত্ব কিমান altitude of the hypotenuse ঠিক আছে ইয়াক যদি মই আকৌ ঘূৰাই দিও তেতিয়া হলে ফিগাৰটো কেনেকুৱা হ'ব ৰাইট এংগল হলে কত হ'ব এইখিনি 90 ডিগ্ৰী ঠিক আছে এতিয়া এটো ধৰিলো মই a এটো b এটো c এটো কিমান 4 সেন্টিমিটাৰ তেনেহলে এইখিনি হৈ যাব altitude of the hypotenuse তো মানে ইয়াৰ পৰা হাইপোটেনিউজৰ যেটো উচ্চতা বা দূৰত্ব সেটো তো উল্টাকে কইলে এটো হল ঠিক আছে তো আমি কি কৰিম এই বস্তুটো উলিয়াব লাগে কেনেকৈ উলিয়াম আমি তো সমকোণী ত্ৰিভুজৰ ওপৰত আমাৰ এটা কমন ফৰ্মুলা আছে যেটো কি পাইথাগোৰাছ ফৰ্মুলা আৰু পাইথাগোৰাছ থিওৰাম তো সেই মতে কি অতিভুজ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার অতিভুজ স্কয়ার ইকুয়াল টু ইয়াৰ এটা ভূমি এটা লম্ব হৈ যাব সো আমি কি কৰিব পাৰিম ইয়াৰ পৰা আমি আৰু এটা দৈৰ্ঘ্য উলিয়াব পাৰিম তাৰ মানে কি ভূমি যদি এটুক লও উচ্চতা যদি এটুক লও তেতিয়া হলে ইয়াৰ ভ্যালু আমি উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম আমাক কোৱেশ্চনত কিন্তু এটা বস্তু দিয়া আছে কি এৰিয়া অফ রাইট এংগল ট্রায়াঙ্গেল ইজ 20 এই ত্ৰিভুজটোৰ এৰিয়া কিমান দিয়া আছে 20 তেতিয়া হলে কি হ'ব ত্ৰিভুজৰ এৰিয়াৰ সূত্ৰ কি আছে ত্ৰিভুজৰ কালিৰ সূত্ৰ কি আছে হাফ ইনটু বেজ ইনটু হাইট বেজ কিমান বেজ হৈছে আমাৰ 4 হাইট কিমান ইয়াত ফিগাৰ মতে AB আৰু কালি কিমান দিয়া আছিল এৰিয়া 20 মই ইয়াক 20 ডাইৰেক্ট লিখিলো বা ইয়াক যদি ঘূৰাই লিখো তেতিয়া হলে কি হ'ব ইয়াক যদি ঘূৰাই লিখো আমি ডাইৰেক্ট এটো সাইডৰ পৰা লিখিব পাৰো 4 ইনটু AB ইকুয়াল টু 20 দিয়া আছে যে ত্ৰিভুজটোৰ কালি কিমান 20 সেন্টিমিটাৰ স্কয়াৰ তেতিয়ালে হাফ ইনটু বেজ ইনটু হাইট ইকুয়াল টু কিমান হ'ব লাগিব 20 হ'ব লাগিব এতিয়া ইয়াক যদি আমি অলপ ক্যালকুলেশন কৰো তেতিয়া হলে কিমান হ'ব এটো 2 আৰু AB ইকুয়াল টু কিমান পাম এই দুইটো হেতু সাইডে গলে হৰণ কৰিলে AB ইকুয়াল টু 10 সেন্টিমিটাৰ কাৰ ভ্যালু লম্ব ভূমি আৰু লম্ব দুইটা আমি পাই গলো অৰিজিনালি আমি উলিয়াব লাগে কাৰ ভ্যালু এইটো তো মই ধৰিলো এইটো কি ডি এতিয়া চোৱা যদি ভূমি আৰু কি পাইছো আমি লম্ব পাইছো তেতিয়া হলে কি উলিয়াব পাৰো আমি কৰ্ণৰ দৈৰ্ঘ্য উলিয়াব পাৰো তো কৰ্ণৰ দৈৰ্ঘ্যটো যদি উলিয়াই দিও তেতিয়া হলে ই যেতিয়া ভূমি হ'ব ই তেতিয়া কি হ'ব উন্নতি হ'ব তাৰ মানে কৰ্ণৰ দৈৰ্ঘ্য উলিওৱা মানে কি ইয়াত কাৰ ভ্যালু ওলাই গৈছে এইটো AB মানে কিমান লৈছে 10 ঠিক আছে এতিয়া এইটো হল গৈ ভূমি এইটো হৈ গল
উন্নতি এইটো ভূমি এইটো উন্নতি আচ্ছা এইটো হৈ গ'ল অতিভুজ তো অতিভুজ যদি আমি উলিয়াব পাৰোঁ তেতিয়াহ'লেতো আমাৰ এই উচ্চতা ওলাই পৰিব বস্তুটো অলপ ক্ৰিটিকেল একো নাই কৰিলে সব ঠিক হৈ যাব এ বি ইকুৱেল টু 10 পালোঁ আমি এতিয়া আমি কি কৰিম এইবাৰ আমি ইয়াৰ পৰা এই এচিৰ দৈৰ্ঘ্য উলিয়াম অতিভুজ তো আমি অতিভুজ স্কোৱাৰ ইকুৱেল টু কি পাওঁ ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ এইটো পাইথাগোৰাছৰ সূত্ৰ তো আমি এইখিনি কিন্তু পৰীক্ষাত লিখাৰ সময় নহ'ব এই ফৰ্মুলা লিখাৰ সময় নহ'ব আমি কি কৰিব লাগিব আমি ইয়াক শৰ্টকাট কৰিব লাগিব শৰ্টকাট কেনেকৈ ডাইৰেক্ট এসি ইকুৱেল টু আমি কি লিখিব পাৰোঁ স্কোৱাৰ অফ বিসি স্কোৱাৰ মানে কি 4 স্কোৱাৰ আৰু ইয়াত কিমান আছে এবি স্কোৱাৰ মানে কি 10 স্কোৱাৰ তো এইটো হৈ যাব আমাৰ 116 4 4 গুণ 16 10 গুণ 100 116 আমাৰ হৈ যাব ঠিক আছে এতিয়া 116 বৰ্গমূল কিমান হ'ব 116 বৰ্গমূল আমি কেনেকৈ উলিয়াম প্ৰেক্টিছ যাৰ আছে হি সোনকালে পাৰিব এটো 2 ৰে ডিভাইড কৰিলে কিমান টাইম যাব 5 আকৌ 2 ৰে 116 হ'ব আকৌ 2 ৰে ডিভাইড কৰিলে এটো 2 টাইমছ 18 হলে 9 দুগুণ 18 তাৰ মানে এটো এই দুটা 2 পাম আমি দুটা 2 এ কি হৈ যাব 2 স্কয়াৰ into 29 তাৰ মানে 2 root 29 কাৰ ভ্যালু AC ৰ ভ্যালু AC কোন AC হৈছে এই অতিভুজ কিমান 29 এতিয়া মই AC ৰ ভ্যালুটো ক'ত বহুৱাই দিলো ইয়াত বহুৱাই দিলো এতিয়া আমাক কি লাগে এই অতিভুজৰ পৰা ইয়াৰ উচ্চতাটো লাগে তাৰ মানে এই বি বিন্দুৰ পৰা অতিভুজ কিমান দূৰত হেতুহে অৰিজিনাল কোৱেশ্চনছ যে আল্টিটিউড অফ দা হাইপোটেনিউজ এই বি বিন্দুৰ পৰা এই অতিভুজলৈকে কিমান দূৰত্ব তাক মই উল্টা কৰি দিছো বিডি এনেকুৱা হৈ গল এতিয়া ইয়াক দেখোতে কি দেখা গৈ আছে উচ্চতা দেখা গৈ আছে ইয়াক কি দেখা গৈ আছে ভূমি দেখা গৈ আছে তো আকৌ ত্ৰিভুজৰ কালি আমি ফৰ্মুলা বহুৱাম আৰু আমাৰ এই আল্টিটিউড ওলাই পৰিব কেনেকৈ কৰিম এটো এসি কিমান ওলাছিল আমাৰ 2 root 29 এবাৰ আমি আকৌ বহুৱাই দিম তো ইমানখিনি কিন্তু পৰীক্ষা হলত সময় নহব আমাৰ আমি প্ৰেক্টিস কৰোতে কৰোতে এইখিনিত আমি এক্সপার্ট হৈ যাম তেতিয়া আমি কি কৰিম জাস্ট ফৰ্মুলা মনত কৰিম আৰু ভ্যালু পুট কৰিম আমি কৰি পেলাম ঠিক আছে আমাৰ ইয়াত কি হ'ব লাগে ভূমি ইনটু উন্নতি হাফ ইনটু ভূমি ইনটু উন্নতি বা ভূমি ইনটু উচ্চতা ইকুৱেল টু কি হয় ত্ৰিভুজৰ কালি 20 দিয়াই আছে ইকুৱেল টু 20 ফৰ্মুলা মতে কি হ'ব লাগে হাফ ইনটু ভূমি মানে এবাৰ কি আছে 2 root 29 আৰু উন্নতি কি আছে এই বিডি তাৰ মানে আল্টিটিউড হেতু তো আমি উলিয়াবহে লাগে হেতু তো ভ্যালু নাই তো মই বিডি লিখি দিছো এবাৰ চোৱা এই 2 টু কেনসেল হৈ গল কিমান আছে 29 বিডি ইকুৱেল টু 20 তেতিয়াহলে বিডি ইকুৱেল টু কিমান হ'ব 20 by root 29 তেতিয়া হলে আমাৰ এই বিডি মানে কি altitude of the hypotenuse তেতিয়া হলে altitude of the hypotenuse equal to কিমান পালো 20 by root 29 কোনটো অপচন হ'ব আমাৰ লাস্ট অপচন 20 by root 29 centimeter is the altitude of the hypotenuse next question আমি যাম এবাৰ next question কি পাও আমি চাই আছো Question number 3 the area of two similar triangle are 12 cm square and 48 cm square if the height of the smaller one is 2.1 cm then the corresponding height of the bigger one is ইয়াত কি কৈছে সিমিলার ট্রায়াঙ্গেলৰ কথা কোৱা হৈছে সদৃশ ত্ৰিভুজৰ কথা কোৱা হৈছে কৈছে দুটা সদৃশ ত্ৰিভুজৰ এটাৰ কালি কিমান 12 cm স্কয়ার আনটো কিমান 48 cm স্কয়ার দুটাৰ কালি দিয়া আছে এটা হৈছে 12 cm স্কয়ার আনটো হৈছে 48 cm স্কয়ার if the height of the smaller one is 2.1 cm তাৰ মানে সৰু ত্ৰিভুজটোৰ যদি উচ্চতা কিমান আছে 2.1 cm তেতিয়া হলে যি সিমিলার আৰু এটা ট্রায়াঙ্গেল আছে সেই ত্ৰিভুজটোৰ corresponding height তাৰ মানে অনুৰূপ উচ্চতা কিমান হ'ব ডাঙৰটোৰ যদি আমি ছবি আঁকো তেতিয়া হলে কেনেকুৱা হ'ব এটা সৰু এটা ডাঙৰ দুইটা এৰিয়া দিয়া আছে এটা হৈছে 12 cm স্কয়ার আনটো হৈছে 48 cm স্কয়ার দুটা সদৃশ ত্ৰিভুজ তো সদৃশ ত্ৰিভুজৰ কি ধৰ্ম আছিল
অনুৰূপ বাহুবোৰ কি হয় অনুৰূপ বাহুৰ অনুপাত কি হয় সমান হয় অনুৰূপ বাহুৰ অনুপাত এই বাহুৰ লগত এই বাহুৰ যেটো অনুপাত হ'ব এই বাহুৰ লগত এই বাহুৰ যেটো অনুপাত হ'ব আৰু থাৰ্ড বাহুৰ লগত যদি থাৰ্ড বাহুৰ অনুৰূপ বাহু মানে এটা একেটা সাইডে থকা বাহুবোৰৰ অনুপাত কি হ'ব সমান হ'ব আচ্ছা তো সিমিলার ট্রায়াঙ্গেলৰ প্ৰপাৰ্টি আছে হেতু অনুৰূপ বাহুবোৰৰ অনুপাত সদায় কি হয় সমান হয় আচ্ছা এতিয়া আমাক কৈছে যে সৰু ত্ৰিভুজটোৰ উচ্চতা কিমান দিয়া আছে 2.1 তেতিয়াহলে ডাঙৰ ত্ৰিভুজটোৰ উচ্চতা কিমান কোৱেশ্চন আছে হেতু তো ইয়াত আমি কি কৰিম আমি আৰু এটা ফৰ্মুলা জানিব লাগে হেতু আছে সিমিলার ট্রায়াঙ্গেলৰ ওপৰত দুটা যদি সিমিলার ট্রায়াঙ্গেল দিয়া থাকে তেতিয়াহলে সেই ট্রায়াঙ্গেল দুটাৰ সদৃশ ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত কি হয় সেই ত্ৰিভুজ দুটাৰ অনুৰূপ বাহু দুটাৰ বৰ্গৰ অনুপাতৰ সমান হয় তো আমাক কি দিয়া আছে এৰিয়া তো দিয়াই আছিল আমাক 12 সেন্টিমিটার স্কয়ার আৰু 48 সেন্টিমিটার স্কয়ার এতিয়া হাইট প্ৰথমটোৰ হাইট আৰু দ্বিতীয়টোৰ হাইট এই দুটা কি হৈ যাব করসপন্ডিং সাইড ঠিক আছে তো আমি কি কৰিম রেশিও অফ দা এরিয়া অফ টু ট্রায়াঙ্গেল প্রথমে লিখিম ইকুয়াল টু কি হ'ব লাগে রেশিও অফ দা স্কয়ার অফ দা করসপন্ডিং সাইড তো ইয়াত যদি আমি ডাইরেক্ট বহুৱাই দিও কি হ'ব area of first triangle and area of second triangle that means area of smaller triangle and area of bigger triangle এই দুটাৰ অনুপাত আমি লিখিলো সেকেন্ড কি হ'ব লাগে সেকেন্ড হ'ব লাগে রেশিও অফ দা স্কয়ার অফ দা করসপন্ডিং সাইড এটা করসপন্ডিং সাইড এইটোৰ লগত এইটো ল'ব পাৰো এইটোৰ লগত এইটো ল'ব পাৰো এইটোৰ লগত এইটো ল'ব পাৰো করসপন্ডিং সাইড আৰু হাইটৰ লগত কি ল'ব পাৰো আমি হাইট তো রেশিও অফ দা স্কয়ার অফ দা করসপন্ডিং সাইডস কি হ'ব হাইটৰ লগত যদি হাইট লওঁ স্কয়ার অফ দা করসপন্ডিং সাইড h তো ইয়াত কি হ'ব h স্কয়ার তো আমি এটো কৰিলে কি পাম এবাৰ 12 এৰে যদি ইয়াক ডিভাইড কৰো 4 টাইমস তেতিয়া হলে আমাৰ হাতত থাকি গল কিমান 1 ইয়াত তো 1 * h স্কয়ার কিমান পাম আমি h স্কয়ার পাম আৰু এই 4 * কিটো সাদি কি থাকিব 2.1 স্কয়ার তো ইয়াক আমি কি লিখিব পাৰো 2 স্কয়ার * 2.1 স্কয়ার তাৰ মানে 2 * 2.1 স্কয়ার লিখিব পাৰো আমি তো 2 * 2.1 স্কয়ার মানে কি হৈ যাব আমাৰ ইয়াত 4.2 স্কয়ার এটো কার ভ্যালু হ'ব h স্কয়াৰৰ ভ্যালু তো দুটা সাইডে যদি স্কয়ার স্কয়ার ক্যান্সেল কৰো তেতিয়ালে আমি কি পাই আছো h = আমি পাই আছো কি h = 4.2 সেন্টিমিটার বি নাম্বার आंसर তো আমাৰ 4 নম্বৰ প্ৰশ্ন কি কৈছে 4 নম্বৰ প্ৰশ্ন আমাক কৈছে ট্রায়াঙ্গেল ABC ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF দুটা সিমিলার ট্রায়াঙ্গেল আৰু কিহতৰ কি আছে এটা বাহুৰ দৈৰ্ঘ্য আছে BC = 4 cm আনটো EF = 5 cm দুটা ত্ৰিভুজৰ দুডাল বাহুৰ দৈৰ্ঘ্য দিয়া আছে আৰু এৰিয়া অফ ট্রায়াঙ্গেল ABC ৰ এৰিয়া কিমান দিয়া আছে 64 cm স্কয়ার then area of DEF is DEF ত্ৰিভুজৰ কালি কিমান তামাক কি কৈছে দুটা সদৃশ ত্ৰিভুজৰ দুডাল বাহুৰ দৈৰ্ঘ্য কিমান 4 cm and 5 cm আৰু এটা সদৃশ ত্ৰিভুজৰ কালি কিমান 64 cm স্কয়ার তেতিয়া হলে আনটো ত্ৰিভুজৰ কালি কিমান হ'ব তো আমি কৈছিলো লাস্ট কোৱেশ্চনত ইয়াত কি আছে ত্ৰিভুজৰ কালি আৰু ত্ৰিভুজৰ অনুৰূপ বাহুৰ মাজত কি আছে এটা সম্পৰ্ক আছে সেই সম্পৰ্কটো কি ত্ৰিভুজ দুটাৰ কালিৰ অনুপাতটো সদায় কি হ'ব ত্ৰিভুজ দুটাৰ অনুৰূপ বাহু দুটাৰ বৰ্গৰ অনুপাতৰ সমান হ'ব তো ইয়াত কি দিয়া আছে আমি যদি ফিগাৰ ড্ৰ কৰো দুটা ত্ৰিভুজ আমি পাম এটা কি এটা হৈছে আমাক ABC আনটো কি DEF সিমিলার ট্রায়াঙ্গেল ড্র করতে বা নেমিং করতে খুব সাবধান হ'ব লাগে আমি ইয়াত ABC নামটো A টো আমি একদম উপৰৰ পৰা স্টাৰ্ট কৰিছো যেহেতু D টো ইয়াৰ DEF ট্রায়াঙ্গেলৰ উপৰৰ পৰা স্টাৰ্ট কৰিব লাগিব
তেতিয়াহ'লে অনুৰূপ বাহু কেইটা মিলি যাব এতিয়া এবিৰ অনুৰূপ বাহু কোন হ'ব ডিই বিচিৰ অনুৰূপ বাহু কোন হ'ব ইএফ আৰু সিএ বা এচিৰ অনুৰূপ বাহু কি হ'ব ডিএফ আৰু কুৱেশ্যনত যেটো দুটা ভ্যালু দিয়া আছে এটা হৈছে আমাৰ BC = 4 cm আনটো আছে কি EF = 5 cm তো BC আৰু EF দিয়াৰ কি মিনিং আছে এই কেটা হৈছে অনুৰূপ বাহুৰ মাপ আমি কৈছিলো যে সিমিলাৰ ট্ৰায়াঙ্গেলৰ ক্ষেত্ৰত অনুৰূপ বাহুবোৰৰ বৰ্গৰ অনুপাত কাৰ লগত সমান হয় ত্ৰিভুজ দুটাৰ কালিৰ অনুপাতৰ লগত সমান হয় তো আমি ইয়াত লিখি দিম ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত আমি কি লিখিম area of triangle ABC then area of triangle DEF আচ্ছা ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হৈ গল এই দুটা কাৰ লগত সমান বুলি কৈছো সিহঁতৰ অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ লগত অনুৰূপ বাহু দুটা কি আছে যেহেতু এই দুটাৰে ভ্যালু দিয়া আছে তেতিয়াহলে BC টু কাৰ লগত অনুৰূপ বাহু EF তো BC ৰ বৰ্গ আৰু EF ৰ বৰ্গৰ অনুপাত কাৰ লগত সমান হ'ব ত্ৰিভুজ দুটাৰ কালিৰ অনুপাতৰ লগত বহুৱাই দিলো এটো হৈছে মেইন ফৰ্মুলা এটো তোমালোকে মনত ৰাখিবা আৰু যিমানে কম্পিটিটিভ এক্সাম এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ আহে সো আমি কোনো ধৰণৰ কোৱেশ্চন কি কৰিব নালাগে এৰি থৈ যাব নালাগে আৰু এনেকুৱা ধৰণৰ কনসেপ্টবোৰ যেতিয়া ক্লিয়াৰ হৈ যাব আমাৰ তেতিয়া আমাৰ গোটেই মেথছ জলজল পটপট আমি শিকিব পাম আৰু বুজিও পাম আৰু ম্যাথমেটিক্স এনেকুৱা এটা বস্তু আমি যদি বুজি নাপাও তেতিয়াহলে ইয়াক কেতিয়াও কৰিব নোৱাৰো সো এতিয়া আমি ভ্যালু পুট কৰি দিম এক্সামত এনেকুৱা ধৰণৰ ফৰ্মুলা বহুৱাই থাকিব নালাগে কিন্তু এই ফৰ্মুলা ব্ৰেইনত আমাৰ সেট হৈ থাকিব লাগিব যাতে আমি কোৱেশ্চনটো দেখাৰ লগে লগে কোনটো ফৰ্মুলা এপ্লাই কৰিলে কেনেকৈ আমি ৰিজাল্ট পাম হেতু আমি খুনকালে উলিয়াব পাৰো সো আমি ইয়াৰ ভ্যালু পুট কৰি দিম কি ভ্যালু পুট কৰি দিম BC আৰু EF আৰু কাৰ ভ্যালু area of triangle ABC ঠিক আছে তো ইয়াত কৰিছো মই area of triangle ABC কিমান দিয়া আছিল 64 বহুৱাই দিলো DEF ৰ কি উলিয়াব লাগে এৰিয়া উলিয়াব লাগে সো এটো এনেকৈ থাকিব আৰু হেতু সাইডে BC কিমান 4 স্কয়াৰ কৰিলে কিমান 16 আৰু 5 স্কয়াৰ কৰিলে কিমান হ'ব 25 এটা ভ্যালু কি দিছে 4 আনটো ভ্যালু 5 দিয়া আছে আমাক লাগে কিন্তু area of triangle DEF তো area of triangle DEF উলিয়াবলৈ হলে কি কৰিম আমি ইয়াক যদি উলটাই দিও area of triangle DEF হেতু উলটাই দিলে কি হ'ব area of triangle DEF ওপৰত যাব 64 তলত আহিব সেই 64 টো কি হ'ব সেইটো সাইডে পূৰণ হৈ যাব আৰু এইটো সাইডৰ তলৰটো ওপৰত দিলে সেইটো সাইডৰ তলৰটো কি যাব ওপৰত যাব হয় তো 16 তলত আহিব আৰু ই যেতিয়া উলটাই দিলে ইয়াত থাকিব 64 সেই 64 টো হৰণ হিচাপে থাকিলে আমি কি কৰিম হেতু সাইডে পূৰণ হিচাপে যদি লৈ যাও হেতু সাইডে পূৰণ হিচাপে বহিব তো আমি ক্যালকুলেশন যিমান পাৰো সহজে কৰিবলৈ চেষ্টা কৰিম তো ইয়াত বুজাৰ কাৰণে মই গুটেখিনি কৈ দি আছো কিমান হল 4 টাইমস 16 দি আমি 64 ক যদি কাটো তেতিয়াহলে কিমান বাৰ যাব 4 টাইমস কিমান বাছিল আমাৰ হাতত আমাৰ 25 আৰু 4 কিমান হ'ব 100 কাৰ ভ্যালু area of triangle DEF কি উলিয়াবলৈ দিছে আমাক উলিয়াবলৈ দিছে area of triangle DEF তো আমাৰ ভ্যালু কিমান ওলাইছে 100 সেন্টিমিটার স্কয়ার কালিৰ একক সদায় কি হয় বৰ্গ এককত হয় তো মানে স্কয়ার দিবই লাগিব আমি সো ইয়াৰ ৰিজাল্ট কিমান হ'ব 100 সেন্টিমিটার স্কয়ার তো ছাত্ৰ-ছাত্ৰীসকল আজি ইমানেই আমাৰ আমি নেক্সট ক্লাছত আকৌ ফোর্থ পার্ট লৈ আহিম যিমান আছে আমি এটাকে দি গৈ থাকিম তোমালোকে সেইখিনি প্ৰেক্টিস কৰিলে এনেই অটোমেটিক গোটেই কনসেপ্ট ক্লিয়াৰ হৈ যাব আৰু যিমানে প্ৰেক্টিস কৰিবা সিমানে কম সময়ত তোমালোকে আনসাৰ কৰিব পাৰিবা তো সো আজি ইমানখিনিয়ে নেক্সট ক্লাছত আমি আকৌ লগ পাম